নমস্কাৰ। ৰাজ্যিক কেবিনেটে 2025 চনৰ বাবে ৰাজ্যিক বন্ধৰ তালিকা আজি অনুমোদন জনায় আৰু বন্ধৰ দিনবোৰ নিম্নলিখিত ধৰণে পৃথক কৰা হ'ব বুলি উল্লেখ কৰিছে। ৰাজপত্ৰিত বন্ধৰ দিন 36 দিন, সীমিত বন্ধৰ দিন 37, অৰ্ধ বন্ধৰ দিন 1, হস্তান্তৰযোগ্য দলিল আইনৰ অধীনত বন্ধৰ দিন 18 বুলি উল্লেখ কৰিছে আৰু কেবিনেটৰ দ্বাৰা 7 দিনক সীমিত বন্ধ হিচাপে অনুমোদন জনোৱা হৈছে বুলি উল্লেখ কৰিছে। সেইকেইটা হ'ল ৰংকেৰ কাকলি অৰ্থাৎ ৰংকেৰ পূজা 5 জানুৱাৰী 2025, গুৰুদেৱ কালীচৰণ ব্ৰহ্ম জয়ন্তী 18 এপ্ৰিল 2025, মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস 24 মে 2025, সতীৰাধিকা দিৱস বুদ্ধ পূৰ্ণিমাত, নুৱাখাই উৎসৱ 28 আগষ্ট 2025, ৱাংগালা 7 নৱেম্বৰ 2025 আৰু বীৰ ৰাঘৱ মৰাণ দিৱস 19 নৱেম্বৰ 2025। এই 7 দিন সীমিত বন্ধ হিচাপে কেবিনেটে অনুমোদন জনাইছে আৰু তাৰ লগতে 20 আৰু 21 নৱেম্বৰত পালন কৰিব লগা মাতৃ পিতৃ বন্দনাৰ বাবে বিশেষ নৈমিত্তিক ছুটিৰ ব্যৱস্থা 2025 বৰ্ষৰ বাবেও ৰাখিছে। ধন্যবাদ।